শিক্ষাৰ্থীসকল আজি মই তোমালোকক অনুশীলনী 9 আৰু 10 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰি দিবলৈ লৈছো। 9 নম্বৰ প্ৰশ্নটো আছিল এজন মানুহে তেওঁৰ হাতত থকা 15,000 টকাৰ পৰা 8,500 টকা এজন বন্ধুক বছৰি 4% সুতৰ হাৰত 3 বছৰৰ বাবে আৰু বাকীখিনি আন এজন বন্ধুক বছৰি 6% সুতৰ হাৰত একে সময়ৰ বাবে ধাৰলৈ দিলে। 3 বছৰৰ মূৰত মানুহজনে দুয়োজন বন্ধুৰ পৰা মুঠতে কিমান টকা ঘূৰাই পাব? গতিকে বন্ধুজনৰ হাতত আছিল 15,000 টকা আৰু তাৰে প্ৰথম বন্ধুজনক দিয়ে তেওঁ 8,500 টকা। গতিকে মই লিখিছো প্ৰথম বন্ধুজনৰ ক্ষেত্ৰত মূলধন P = 8,500 টকা। কিমান পাৰ্চেণ্ট সুতত দিয়ে? 4%। গতিকে শতকৰা বছৰি সুতৰ হাৰ = 4 আৰু সময় 3 বছৰ। গতিকে সময় T = 3 বছৰ। এতেকে I = কি হ'ব? PRT by 100। I = হ'ব PRT by 100। I মানে সৰল সুত। গতিকে ইয়াত P ৰ মান 8,500 R ৰ মান 4 আৰু T সময় 3 বছৰ লিখিছো। এইটো 100 এইটো। গতিকে ক্যালকুলেশন কৰিলে পাম 1020 rupees। গতিকে প্ৰথম বন্ধুজনে ঘূৰাই দিবলগীয়া টকাৰ পৰিমাণ মানে 3 বছৰৰ পিছত প্ৰথম বন্ধুজনে মূলধন 8,500 টকা দিব লাগিব আৰু সৰল সুত দিব লাগিব 1,020 টকা। মুঠতে 9,520 টকা দিব লাগিব। এতিয়া দ্বিতীয় বন্ধুজনৰ ক্ষেত্ৰত মূলধন P হ'ব কিমান? যে মুঠ টকা আছিল 15,000 আৰু তাৰে 8,500 টকা প্ৰথম বন্ধুজনক দিছিল। গতিকে দ্বিতীয় বন্ধুজনক দিবলৈ তেওঁৰ হাতত থাকিব 6,500 টকা। তাৰ মানে দ্বিতীয় বন্ধুজনৰ ক্ষেত্ৰত মূলধন P = হ'ব 6,500। কিয়? তেওঁৰ মুঠ টকা আছিল 15,000, তাৰে 8,500 টকা প্ৰথম বন্ধুজনক দিছিল। গতিকে দ্বিতীয় বন্ধুজনৰ বাবে ৰৈ যোৱা টকা হ'ব 6,500। তাৰ পিছত সুতৰ হাৰ আছিল দ্বিতীয় বন্ধুজনৰ ক্ষেত্ৰত 6 আৰু সময়টো একেই আছিল। গতিকে সৰল সুত হ'ব P মানে 6,500 পূৰণ R মানে 6 আৰু T মানে হ'ব 3। 6 × 3 divided by 100 টকা। এতেকে এইখিনি ক্যালকুলেশন কৰিলে হ'ব 1,170 টকা। এতেকে দ্বিতীয় বন্ধুজনে ঘূৰাই দিবলগীয়া টকাৰ পৰিমাণ হ'ব সমান 6,500 আছিল মূলধন আৰু সৰল সুত পালো 1,170 টকা সমান কিমান হ'ব? 8,670 টকা। গতিকে প্ৰথম বন্ধুজনে দিয়া টকা দিবলগীয়া টকাৰ পৰিমাণ উলিয়ালো, দ্বিতীয় বন্ধুজনে দিবলগীয়া টকাৰ পৰিমাণ আমি উলিয়াই ললো। এতেকে 3 বছৰৰ পিছত মানুহজনে দুয়োজন বন্ধুৰ পৰা পোৱা মুঠ টকা হ'ব এতেকে
3 বছৰৰ মূৰৰ পিছত 3 বছৰৰ মূৰত মানুহজনে ঘূৰাই পোৱা মুঠ টকা সমান কিমান হ'ব? প্ৰথম বন্ধুজনে দিবলগীয়া টকাৰ পৰিমাণ সেইটো আছিল কিমান? ৯,৫২০ টকা আৰু দ্বিতীয় বন্ধুজনে দিবলগীয়া টকাৰ পৰিমাণ আছিল ৭,৬৭০ টকা। গতিকে মুঠ হ'ব ১৭,১৯০ টকা। গতিকে 3 বছৰৰ মূৰত মানুহজনে এইখিনি টকা ঘূৰাই পাব। তাৰপিছত আহিছোঁ আমি 10 নম্বৰ অংকটোলৈ। 10 নম্বৰ প্ৰশ্নটো আছিল সৰল সূত্ৰত কোনো এক নিৰ্দিষ্ট মূলধনৰ 2 বছৰৰ মূৰত সবৃদ্ধি মূল ৩,২২৪ টকা আৰু 5 বছৰৰ মূৰত সবৃদ্ধি মূল 4,160 টকা হয়। মূলধন আৰু বছৰি সুতৰ হাৰ নিৰ্ণয় কৰা। আমাক ইয়াত কি দিয়া আছে? অকল সবৃদ্ধি মূল দিয়া আছে। 2 বছৰৰ মূৰত সবৃদ্ধি মূল দিয়া আছে ৩,২২৪ টকা আৰু 5 বছৰৰ মূৰত সবৃদ্ধি মূল দিয়া আছে 4,160 টকা। ইয়াৰ পৰা আমি মূলধন আৰু বছৰি সুতৰ হাৰ নিৰ্ণয় কৰিব লাগে। এতিয়া আমাক দিয়া আছিল 2 বছৰৰ সবৃদ্ধি মূল সমান 3,224 টকা। এতিয়া সবৃদ্ধি মূল মানে মূলধন যোগ সুত। এতিয়া যিহেতু সময়টো 2 বছৰ আছে গতিকে মূলধনৰ লগত 2 বছৰৰ সৰল সুতটো যোগ কৰিলে 2 বছৰৰ সবৃদ্ধি মূল পাম। গতিকে আমি লিখিছোঁ এতিয়া 2 বছৰৰ সবৃদ্ধি মূলৰ ঠাইত মই লিখিছোঁ মূলধন যোগ 2 বছৰৰ সুত। সুত মানে সৰল সুতৰ কথা কোৱা হৈছে ইয়াত। গতিকে সমান 3,224 টকা। এইটোত আমি 1 নম্বৰ দিছোঁ। একেদৰে আমাক দিয়া আছে 5 বছৰৰ সবৃদ্ধি মূল 4,160 টকা। এতিয়া এই অংকটো যিহেতু সৰল সুতৰ অংক হয়, সময় যিয়েই নহওক মূলধন সদায় একে থাকে। গতিকে কি হ'ব? মূলধন যোগ 5 বছৰৰ সুত মিলি 5 বছৰৰ সবৃদ্ধি মূল হ'ব। গতিকে 5 বছৰৰ সবৃদ্ধি মূলৰ ঠাইত মই লিখিছোঁ মূলধন যোগ 5 বছৰৰ সুত সমান 4,160 টকা। এইটোত মই 2 নম্বৰ দিছোঁ। এতিয়া 2 - 1 কৰিছোঁ, মানে এইটোৰ পৰা এইটো বিয়োগ কৰিছোঁ। কৰিলে চোৱা মূলধন একেই থাকিব কাৰণ অংকটো আমাৰ সৰল সূতৰ অংক। গতিকে মূলধন সদায় একে থাকে। গতিকে এই মূলধনটো আৰু এই মূলধনটো বিয়োগ কৰিলে এই দুটা মূলধন নাথাকে আৰু কাটি যাব, কাৰণ পৰিমাণটো একে হ'ব নহয় মূলধন দুটাৰ। গতিকে থাকিব 5 বছৰৰ সুত বিয়োগ 2 বছৰৰ সুত, মানে 3 বছৰৰ সুত থাকিব। আৰু এইটোৰ পৰা 4,160 টকাৰ পৰা 3,224 টকাটো মই বিয়োগ কৰিছোঁ, কাৰণ 5 বছৰৰ সুতৰ পৰা 2 বছৰৰ সুত বিয়োগ কৰিলে এইটো বিয়োগ কৰিব লাগিব। গতিকে 3 বছৰৰ সুত হ'ব 936 টকা। এতেকে 1 বছৰৰ সুত হ'ব, যিহেতু কমি যাব 1 বছৰত, 936ক 3ৰে হৰণ কৰিছোঁ। কৰিলে আমি পাইছোঁ 312 টকা। এতেকে 2 বছৰৰ সুত উলিয়াইছোঁ। আগৰটো 1 বছৰৰ আছিল, এতিয়া 2 বছৰৰ উলিয়াইছোঁ, মানে বেছি হৈছে। গতিকে 2ৰে পূৰণ কৰিব লাগিব। কৰিলে আমি পাইছোঁ 624 টকা। তাৰমানে আমি কি পালোঁ? যে 2 বছৰৰ সুত সমান 624 টকা। এতেকে আকৌ
আমি কি পাইছিলো 2 বছৰৰ সবৃদ্ধি মূল সমান 3224 টকা মানে ইমপ্লাইজ মূলধন যোগ 2 বছৰৰ সুদ সমান 3224 টকা এতিয়া মূলধন যোগ 2 বছৰৰ সুদটো আমি পাই গলো 624 টকা সমান 3224 টকা এতেকে মূলধন is equal to হব 3224 বিয়োগ 624 টকা সমান 2600 টকা আমি কি পালো মূলধনটো পালো গতিকে এতেকে আমি কি পাইছো আকৌ 2 বছৰৰ সৰল সুদটো পাইছো এইটো গতিকে কি হ'ব 2600 টকাৰ 2 বছৰৰ সুদ আমি কিমান পালো 624 টকা এতেকে 1 টকাৰ 2 বছৰৰ সুদ সমান 1 টকাৰ হ'ল 2600 পৰা গতিকে হৰণ হ'ব এতেকে 1 টকাৰ 2 বছৰৰ সুদ 1 টকাৰ 1 বছৰৰ সুদ সমান 2 বছৰৰ পৰা 1 বছৰ হ'ল কমি যাব তাৰ মানে 2 ৰে হৰণ কৰিব লাগিব এতেকে 100 টকাৰ 1 বছৰৰ সুদ সমান আমাৰ ইয়াত 1 টকাৰ পৰা 100 টকাৰ লৈছো বেছি হৈছে গতিকে আমি পূৰণ কৰিম 624 পূৰণ 100 2600 পূৰণ 2 টকা আৰু এইখিনি ক্যালকুলেশন কৰিলে তোমালোকে পাবা 12 টকা এতেকে 100 টকাৰ 1 বছৰৰ সুদ সমান এইখিনি ক্যালকুলেশন কৰি পাবা 12 টকা এতিয়া 100 টকাৰ 1 বছৰৰ সুদটোকেই বছৰি সুতৰ হাৰ বুলি কয় গতিকে আমি এতেকে মূলধন পালো কিমান 2600 টকা আৰু বছৰি সুতৰ হাৰ সমান 12% গতিকে 10 নম্বৰ অংকটো মই তোমালোকক কৰি দিলো এতিয়া কি কৰিম আমি মই আগতে কৈছিলো যে পোনে পোনে সবৃদ্ধি মূলটো যদি দিয়া থাকে সূত্ৰৰ সহায়ত অংকটো কৰিব পাৰি মই প্ৰথমে তোমালোকক বুজাই দিছিলো এই কথাটো গতিকে 10 নম্বৰ অংকটো এনেকেও কৰিব পাৰা মই যেনেকে কৰি দিলো নাইবা সূত্ৰৰ সহায়ত মই তোমালোকক শিকাই দিছো এতিয়া সবৃদ্ধি মূলৰ সূত্ৰটো আছিল a equal to p into 1 plus rt by 100 এতিয়া আমাৰ প্ৰথম ক্ষেত্ৰত সবৃদ্ধি মূল দিয়া আছিল 2 বছৰৰ বাবে 3224 টকা আমি p2 উলিয়াব লাগিব মূলধন 1 plus r2 উলিয়াব লাগিব t সময় 2 বছৰ দিয়া আছিল এটো কাৰণে 2 লিখিছো divided by 100 এতিয়া বাওফালটো একে থাকিল সোফালটো p2 থাকিলে আমি 1 2 মানে কি 1 নৰ তলত 1 এটা লিখিব পাৰো আমি প্লাস 2 into r ইয়াত
2r লিখিলো ইয়াত 2r লিখিছো ইয়াত r into 2 লিখিছো তাৰ মানে যেতিয়া এটা চলক ৰাশিৰ লগত এটা গোটা সংখ্যা পূৰণ কৰা হয় তেতিয়া হলে কি কৰিব লাগে যদি মাজত পূৰণ চিহ্নটো দিয়া হয় তেতিয়া হলে সংখ্যাটো সোঁফালে লিখিব পাৰি কিন্তু যদি পূৰণ চিহ্ন দিয়া নহয় তেতিয়া সংখ্যাবোৰ বাওঁফালে লিখিব লাগে গতিকে মই এইটোত পূৰণ চিহ্ন দিছিলো সোঁফালে লিখিছো পূৰণ চিহ্ন নিদিয়াৰ বাবে ইয়াত বাওঁফালে লিখিলো by 100 এতিয়া কি হয় 1 আৰু 100ৰ লসাগু 100 1 এৰে 100ক হৰণ কৰিলে কি হ'ব 100 এই 100 into 1 is equal to 100 plus 2r এইখিনি হল গতিকে এইটো লিখিছো p into 100 plus 2r divided by 100 এইটোত 1 নম্বৰ দিছো একেদৰে পিছৰ 5 বছৰৰ বাবে সবৃদ্ধিমূল আছিলে পিছৰ 5 বছৰ মানে 5 বছৰৰ বাবে কাৰণ এইটো সৰল সূত্ৰৰ যেহেতু মূলধন সদায় একেই থাকিব গতিকে 4160 টকা এইটো হল সবৃদ্ধিমূল p টো আমি উলিয়াম 1 প্লাস আগৰটোৰ দৰে r into এইবাৰ সময়টো 5 বছৰ আছিলে গতিকে 5r by 100 এইটো ক্যালকুলেশন কৰি পাইছো 4160 টকা is equal to p into 100 plus 5r divided by 100 এতিয়া আমি কি কৰিছো 2 1 এৰে হৰণ কৰিছো মানে এই 2 নম্বৰটোক 1 নম্বৰটোৰে হৰণ কৰিছো কৰিলে 2 নম্বৰৰ বাওঁফালখিনি 1 নম্বৰৰ বাওঁফালে হৰণ কৰিব লাগিব আৰু 2 নম্বৰৰ সোঁফালৰখিনি 1 নম্বৰৰ সোঁফালেৰে হৰণ কৰিব লাগিব গতিকে মই লিখিছো 2 divided by 1 implies 4160 divided by 3224 is equal to p into 100 plus 5r by 100 and divided by p into 100 plus 2r by 100 এতিয়া আমি এটো ক্যালকুলেশন কৰিম কৰিলে আমি পাম this implies 4160 আৰু 3 divided by 3224 এইটোক লঘিষ্ঠ আকাৰলৈ নিলে আমি পাম 520 divided by 403 is equal to হব এই p টো কাটি যাব থাকিব কিমান তলত থাকিল 100 ওপৰত থাকিব 100 plus 5r একেদৰে তলত থাকিব 100 100 plus 2r এইটো কাটি যাব আমি পাম 520 divided by 403 is equal to 100 plus 5r divided by 100 plus 2r এতিয়া আমি ক্রস পূরণ কৰিম ক্রস পূরণ কৰিলে আমি পাম এইটো আৰু এইটো পূৰণ কৰিম 403 into 100 plus 5r ইয়াত মই পূৰণ চিন দিবও পাৰো নিদিবও পাৰো 520 into এইটো কৰিলে 100 plus 2r this implies 40300 plus 2015r is equal to কি হব 520 plus 1040r this implies আমি উলিয়াব লগা ৰাখি r টো বাওঁফালে আনিছো 15r minus 1040r is equal to 520 minus this implies আমি কিমান পাম 975 r is equal to 11700 is equal to r equal to 11700 divided by 975 is equal to 12
तार माने आमी r इक्वल टू 12 पालो माने शतकरा बछरी सुतर हार 12%। तार पिছত आमी আকৌ p উলিয়াব আছে গতিকে 1 ইমপ্লাইজ লিখিছো মানে আমি যেটো 1 নম্বৰ দিছিলো সেইটো আছিল 3224 টকা is equal to আছিল p into 100 plus 2r আছিল r or ঠাইত আমি 12 পালো 12 divided by 100. This implies 3224 toka is equal to p into 100 plus 24 by 100 implies 3224 toka is equal to p into 124 by 100 implies মই এই গোটেইখিনি এইফালে লৈ আহিছো গোটেইখিনি আনিলে কোনো পৰিৱৰ্তন নহয় কিন্তু যদি আমি এটা এটাকে তাৰ মানো তেতিয়া হলে পৰিৱৰ্তন হ'ব This implies p is equal to 3224 এইটো এইফালে পূৰণ হৈ আছিল এইফালে গলে হৰণ হ'ব গতিকে এইটো উলতি যাব তলৰটো ওপৰত যাব আৰু ওপৰৰটো তলত আহিব টকা গতিকে কিমান হ'ব এইটো ক্যালকুলেশন কৰিলে হ'ব p equal to পাবা তোমালোকে 2600 টকা এতেকে মূলধন is equal to 2600 টকা আৰু সুতৰ হাৰ বছৰি সুতৰ হাৰ is equal to 12%. গতিকে তোমালোকৰ অনুশীলনী 9 ইয়াতে শেষ হ'ল এইখিনি তোমালোকে ভালদৰে পঢ়িবা মই পিডিএফ ফাইলত লিংকটো দিয়ে দিম তোমালোকে তাতো চাই লিখিব পাৰিবা আৰু ইয়াৰ পিছত আমি অন্য চেপ্টাৰ আৰম্ভ কৰিম ধন্যবাদ